নমস্কাৰ জবৰ নতুন ভিডিও এটাত স্বাগতম জনালো আজিৰ ভ্যাকেন্সিৰ ডিটেইলছ বিলাক মই আপোনালোকক মাজত শেয়াৰ কৰিম ভিডিওটো সম্পূৰ্ণ হেকলে চাব আজি প্ৰাইভেট কোম্পানী হলৰ পৰা বিভিন্ন ধৰণৰ পদ মুকলি হৈছে কোম্পানী বিলাকৰ নামটো মই কৈ দিম চাব ইয়াতে প্ৰথমটো দিয়া আছে মেডিচিন কোম্পানী সিপলা হিমালয়া ডাবৰ পেপসি আৰু মেৰিগো পোষ্ট আছে ইয়াতে পেকেজিং স্ক্যানিং আৰু সুপাৰভাইজাৰ আৰু পোষ্ট হৈছে আপোনালোকৰ স্যালাৰি বিলাক কিমান হ'ব ইয়াতে হাইলাইট কৰি দিয়া আছে স্যালাৰি খিনি পঢ়ি যাব এইবোৰ পোষ্টত এপ্লাই কৰিবৰ কাৰণে মিনিমাম কোৱালিফিকেশন মেট্ৰিক পাছ কৰা হ'ব লাগিব ক্লাছ 10 পাছ কৰিলে এপ্লাই কৰিব পাৰে আৰু 12 গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচনলৈকে যিমান ক্যান্ডিডেট আছে এপ্লাই কৰিব পাৰে ইয়াত কেৱল মেল ক্যান্ডিডেট বিলাকেহে এপ্লাই কৰিব পাৰিব ফিমেল ইয়াত এপ্লাই নকৰিব আৰু মেলৰ কাৰণে থকা খোৱাৰ যেটো সুবিধা হেতু কোম্পানী ফালৰ পৰা দিয়া হ'ব লোকেশন হ'ব গুৱাহাটী আমিনগাঁও ফোন নম্বৰ দি আছে 7086408814 এই ফোন নম্বৰটোত কল কৰিব এপ্লাই কৰিবৰ কাৰণে 2 নম্বৰটো এৰোমা কোম্পানীৰ পৰা আহিছে পোষ্ট আছে পেকেজিংৰ কাৰণে আৰু স্যালাৰি 8 আৱাৰ্ছত আপোনালোকৰ স্যালাৰি এইটো স্যালাৰি পাব কোৱালিফিকেশন ইয়াতো মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰে আৰু এইটো কেৱল ফিমেলৰ কাৰণে হয় ইয়াত মেল এপ্লাই কৰিব নোৱাৰে ফিমেলৰ কাৰণে যেটো থকা খোৱাৰ ব্যৱস্থা হেতু কোম্পানীয়ে কৰি নিদিব হেতু নিজে বহন কৰিব লাগিব থকা খোৱাৰ ব্যৱস্থাটো এপ্লাই কৰিবৰ কাৰণে ফোন নম্বৰ যেটো দিয়া আছে ইয়াত কন্টাক্ট কৰিব ইয়াত কন্টাক্ট কৰিলে তেওঁলোকে প্ৰসেসটো বুজাই দিব এড্ৰেছটো অফিস এড্ৰেছটো দি দিব নেক্সট টু আপোনালোকৰ জেনাস আনমল এৰিস আৰু এৰিস লাইফ সায়েন্স মেডিচিনৰ পৰা আহিছে পোষ্ট ইয়াতে পেকেজিংৰ আছে এই গুটেকিটা কোম্পানীত পেকেজিংৰ কাৰণে হ'ব স্যালাৰি ইয়াতে আপোনালোকৰ মেনশন কৰা আছে গ্ৰছ স্যালাৰিটো চাই লব কোৱালিফিকেশন মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰে ইয়াত আৰু এজ লিমিটটো ইয়াতে 18 বছৰ হ'ব লাগিব মিনিমাম 18 তলত হলে এপ্লাই নকৰিব আৰু ম্যাক্সিমাম 35 লৈকে এপ্লাই কৰিব পাৰে লোকেশন গুৱাহাটী আমিনগাঁও হ'ব কন্টাক্ট নম্বৰ দিয়া আছে ইয়াত কন্টাক্ট নম্বৰত কন্টাক্ট কৰিব আৰু ইয়াত কোনো এক্সাম ইন্টাৰভিউ দিব নালাগে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পিছত জয়েনিং হৈ যাব গতিকে আপোনালোকে ইয়াতে ফোনকালে এপ্লাই কৰক আৰু আশা কৰোঁ মই যিখিনি কলো বুজি পালে তো ভিডিওটো ভাল পালে লাইক কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ আহো ধন্যবাদ